দেউতাই পোহা মইনা সোনা আজি জিউলি ধনতা পরমবাদী বীর সেনানায়ক সকল তোমালোকৰ আহ্বান প্ৰচেষ্টাত নদী বিবাহৰ সকলোবোৰ কাম হ'ল সমাপন সাধি অতিকেই পুনৰ সেনাগণ মহাৰাজে দফাৰ টাইমত তোমালোকক কৰিব পুৰস্কৃত কিন্তু এতিয়াও শেষ হোৱা নাই কৰ্তব্য তোমালোকৰ জাতি বিদায়ৰ ক্ষণ ঘৰ উপস্থিত শক্তি হস্তি সকলোবোৰ পুনৰবাৰ প্ৰণালী লক্ষ্য মহাৰাজে আজি নিজেই ৰথৰ বাট চৰি কৰি বসুৰাত নক্ষকীক লৈ যাব পতিৰ গৃহলৈ আজীবন পরম আনন্দর দিন ৰাজধানী দৈত্যকে মহন্ত বসুদেৱৰ হাতত সমৰ্পণ কৰিবলৈ পাই আজি মই অতিকে আনন্দিত দৈত্যকীৰ বাবে বসুদেৱেই উপযুক্ত বৰ সেয়েহে মই লভিছো আনন্দ তথাপিতো কারকেতু মহাৰাজ আজিহে বুজিছো মই কন্যাদান কিমান বেদনাদায়ক পিতৃ মাতৃয়ে বাৰু নিজ কন্যা কিবা দৰে অৰ্পিব পাৰে অচিনাকিজনৰ হাতত ই জগতৰ চিৰন্তন পুত্ৰ হলে পৰৰ কইনৈ গৃহ কোৱা কৰে আৰু কন্যা হলে পৰৰ গৃহে গমন কৰে তথাপিতো কারকেতু মহাৰাজ তাই যে মোৰ অতিকে আদৰৰ তাই যে মোৰ আমার এই অবস্থানে তাই যে মোৰ আলাফল লাৰু আৰু তাই যে মোৰ অতুল সম্পত্তি সেই দৈত্যকীক পঠিয়া দূৰ দূৰলৈ কিবা দৰে থাকো মই ভক্ত হৃদয়েৰে এই ৰাজকাৰেগত গুৰি জ্ঞানী আপুনিয়েই বিবেক আপুনি যদি দুখত এনেদৰে ভাগি পৰে ভাগি কি হব মহাৰাজ তথাপিতো কারকেতু তাই যে মোৰ অতিকে আদৰৰ